মই একো বুজি নাপাওঁ বাৰু, তুমি কোৱাচোন বাৰু কিনো বুজি পোৱা। চাওক প্ৰভু ভগৱন্তৰ হেৰি গোসাঁই ঘৰটো দেখাইছোঁ আপোনালোকৰ আগত। ভুল নুবুজিব কিন্তু দেই, আপোনালোকক নেদেখাই কাক দেখাম মই। আৰু এয়া ওচৰতে ফিল্ড আছে, পাথৰ ভাঙা ফিল্ড আছে, তাত অনেক ৰকম গাড়ী সোমাই আছে। চাওক সূতাকেইডাল হ'ল, এতিয়া যি বান্দোল আনি থৈছে সেয়া লগাব পাব। বাঁহ কাটাব দিছোঁ। কি পানী খাবানে? আকৌ এই বেছিকৈ পালে বেছি চল পাই দেই। পাতখিনি দেখা পাইছে যে, অঁ একেবাৰে ভালমতে নিবা। তালৈ নিলে জেগাত এতিয়া কাম কৰি ভাল পাওঁ। আনিছোঁ অঁ ক'ৰবাত লাগিলে ৰ'বা দেই অঁ দিয়া, অঁ টানা এই বা আনিছোঁ টানা, একদম সিফালে যোৱা, হৰাই যোৱা, লাগিলে আগলৈ নিয়া বা পাইছোঁ টানা। আৰু ক'ৰবাত লাগিলে অঁ টানা অঁ আগলৈ নিয়া, অঁ নিয়া। এয়া আমাৰ বেটা উঠিলে না নাই? এতিয়া উঠিছে। তাৰ সেই তেনেকৈ দেৰিকৈ শুই উঠে, শুয়ো দেৰিকৈ। এই চাওক অঁ সেইফালে নিয়া। এই মানুহ ঠাই আছে, ঢোল মুখত সোপা নামাৰিলে থাকিব নোৱাৰে। চাওক ট্ৰেন্সফৰ্মাৰটো ইয়াত ফিটিং কৰিছোঁ, মুখত সোপা মাৰিলে থাকিব নোৱাৰে। মানুহবোৰ আহি গৈ থাকে ৰাস্তাটোত, গাড়ী যিমান মানুহ সিমান। খেলি আছে। সূৰ্য দেৱতা ওলোৱাৰ লগে লগে সকলোৱে কাম কৰিবলৈ উশাহ পাইছে, নহ'লে গোটেই ৰাতিটো হৈ থাকিলেতো সিহঁতে শুয়ে থাকিব। সূৰ্য দেৱতাক সেই ৰাতিপুৱাতে কৈছোঁ, আমাৰ নাতিটো উঠা দেৰি হৈছিলে। মই কৈছোঁ কি মানে পোহৰ হোৱাৰ লগে লগে চিন্তা লাগে নেকি, সূৰ্য দেৱতা ওলালে খং উঠে নেকি? সেইকাৰণে শুয়ে থাকা যে সোনকালে উঠিব লাগে। গোটেই হেৰিটো জীৱনটো শুয়ে কটাবা নেকি বুলি নাতিটো কৈছোঁ। শুই উঠি এতিয়া বাৰু কিতাপ কিনা নাই, স্কুলত নাম লগা নাই। আছামিজ, হিন্দী আৰু মেথ লিখিব কৈছোঁ, কথাই শুনাব পৰা নাই মই। অসমবাসী ৰাইজ, এয়ে মাজৰ বাঁহৰ বেৰ আছিলে, বাঁহৰ বেৰটো খুলি এতিয়া মই এই পানী ঢালিছোঁ। আজি ইটা গাঁঠাব লাগিব, আধা গাঁঠিবলৈ থোৱা হৈছে। আৰু কিমান দূৰ পাৰে, কেইলাইন পাৰে এই গাঁঠাবৰ কাৰণে আগতীয়াকৈ পানী চানী মজবুত হয়। যিটো মই কাম কৰোঁ আপোনালোকক দেখাইছোঁ। আৰু মই আজি কি ড্ৰেছ পিন্ধিছোঁ আপোনালোকে চাবচোন। এই চাওক কি ড্ৰেছ পিন্ধি আছোঁ মই, কেনেকুৱা লাগিছে ক'বচোন। মানে সৰু ছোৱালীজনীৰ কাপোৰবোৰ তেনেকুৱাই টোপোলা বান্ধি থৈ দিছে। কালি ধুইছোঁ দুটা টোপোলা, মানে পুৰণা নতুন চব তাৰ মাজে এনেকুৱা মজবুত কাপোৰ ওলাইছে। মানে এতিয়া মই কঁকালতো এই বেল লগাই দিছোঁৱেই। আপোনালোকে জানে এই কঁকালত বেল নল'লে মই কমৰটো তললৈ টানি লৈ যায় আৰু কামটো কৰিবই লাগিব। এই চাওক কেনেকুৱা লাগিছে। জীৱনটো থাকে পৰ্যন্ত সংগ্ৰাম কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। সকলো অসমবাসী ৰাইজে লাইক শ্বেয়াৰ কৰিব, কেনেকুৱা পাইছে ক'বচোন। সকলোৱে সুস্থ শৰীৰ বজাই ৰাখিব দেই, মোৰ নিচিনা অকণমানি হৈ নাযাব। টাটা বাই বাই।